Hey guys, Army Public School Basista Guwahatiৰ পৰা আহিছে নোটিফিকেশনটো আৰু এটা আপুনি এপ্লাই কৰিব পাৰিব টিচাৰ আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে। যদি আপুনি টিচাৰ বা ড্ৰাইভাৰ পোষ্টৰ কাৰণে জব বিচাৰি আছিলে দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশন আহিছে তাৰ অভাৰভিউখিনি আপুনি এটা চেক কৰিব পাৰিব। লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত আপুনি এপ্লাই কৰোঁতে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, ইয়াৰে ডিটেইলছ মই এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি এইটো নোটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশন আহিছে তাৰ অভাৰভিউখিনি। অৰ্গেনাইজেশ্যনটো দি আছে আৰ্মি পাব্লিক স্কুল বাছিষ্টা গুৱাহাটীৰ পৰা আহিছে নোটিফিকেশনটো আৰু জব যিটো টাইপ দি আছে য'ত আপোনাৰ এডক্ট এপইণ্টমেণ্ট হ'ব আৰু চিলেকশ্যন যিটো বৰ্ড দি আছে সেইটো লোকেল চিলেকশ্যন বৰ্ডৰ পৰা হ'ব আৰু টোটেল ভেকেঞ্চি দি আছে আপুনি 5 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিসমূহ ডিভাইড কৰি দি আছে আপোনাৰ পোষ্ট ৱাইজ, য'ত আপোনাৰ প্ৰি প্ৰাইমাৰী টিচাৰ য'ত আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব। ড্ৰাইভাৰৰ কাৰণে আছে 1 পোষ্ট, যদি আপুনি বিচাৰে তাতে এপ্লাই কৰিব পাৰিব আৰু চেলাৰীটো দি আছে এজ পাৰ যিটো আৰ্মি ৱেলফেয়াৰ যিটো এডুকেশ্যন ছ'চাইটি নৰ্মছ আছে সেইটো হিচাপত আপুনি এইটো ৰিকুৱাৰমেণ্টত চেলাৰী ৰিচিভ কৰিব। এটা চাই লওক ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। যদি আপুনি প্ৰি প্ৰাইমাৰী টিচাৰ পোষ্টত এপ্লাই কৰি আছে তাতে গ্ৰেজুৱেশ্যন বিচাৰিছে, লগত 50% মাৰ্ক থাকিব লাগিব, লগতে নাৰ্চাৰী যিটো আপোনাৰ টিচিং ট্ৰেইনিং কোৱালিফিকেশ্যন হ'ব লাগিব, লগতে বিচাৰিছে যদি আপোনাৰ তাত ECC বা কোৱালিফিকেশ্যন আছে তেনেকুৱা দেন আপোনাৰ এইটো পোষ্টত এপ্লাই কৰিলে আপুনি তাতে প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। লগতে আপোনাৰ গুড কমিউনিকেশ্যন স্কিল বিচাৰিছে, ইংলিছ লগতে আপোনাৰ হিন্দী ক'ব পৰা হ'ব লাগিব। লগতে দিছে প্লেজেণ্ট যিটো পাৰ্চনেলিটি আপোনাৰ থাকিব লাগিব, তেতিয়াহ'লে আপুনি প্ৰি প্ৰাইমাৰী টিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে, য'ত আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেন্স বিচাৰিছে 10 বা 12 যদি আপুনি কমপ্লিট কৰিছে দেন আপুনি তাতে এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ মেকানিকেল মেইনটেনেন্স মানে তেনেকুৱা নলেজ থাকিব লাগিব, বাইকেলছ মেইনটেনেন্সৰ তেনেকুৱা মানে মেকানিকেল ৰিলেটেড আপোনাৰ তেনেকুৱা নলেজ থাকিব লাগিব, যাতে বাইকেল কিবা কাৰণত যদি ইছ্যু হৈছে তেনে আপুনি যাতে এইখিনি যাতে চল্ভ কৰিব পাৰে তেনেকুৱা নলেজ আপোনাৰ থাকিব লাগিব, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক এজ লিমিট লগতে এক্সপিৰিয়েঞ্চ ফৰ আৰ্মি এক্সপেঞ্চন, য'ত আপোনাৰ আৰ্মিৰ ৱাইফ যদি থাকে তেনে আপোনাৰ বিল' 40 ইয়াৰ্ছত থাকিলে আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই আপুনি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনাৰ চাওক 40 to আপোনাৰ 55 ইয়াৰ্ছ আছে তাতে আপোনাৰ 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু লগতে আদাৰ যিখিনি কেণ্ডিডেট আছে বিল' 40 ইয়াৰ যদি ফ্ৰেচাৰ্ছ থাকে তেনে এপ্লাই কৰিব পাৰিব। কোনো এক্সপিৰিয়েঞ্চ যদি নাই তথাপি এপ্লাই কৰিব পাৰিব। আৰু যিখিনি কেণ্ডিডেটৰ 40 to 55 ইয়াৰ্ছ লৈ কিনে আছে তাতে 5 ইয়াৰ্ছ আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এটলিষ্ট ইয়াতে ৰিকুৱাৰ্ড বিচাৰিছে এটলিষ্ট আপোনাৰ যদি তেনেকুৱা লাষ্ট 10 ইয়াৰ্ছ তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি পোষ্টত প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। লগতে আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তাতে আপোনাৰ 50% মাৰ্ক তাতে পাব লাগিব, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব, য'ত আপোনাৰ 250 ৰুপিজ দি আছে আৰু পে'মেণ্ট যিটো মড দি আছে আপুনি ডিমাণ্ড ড্ৰাফ্টৰ থ্ৰু পে'মেণ্ট কৰিব লাগিব। এতিয়া চাই লওক যিটো ডিমাণ্ড ড্ৰাফ্ট আছে আপুনি কেনেকৈ কৰিব, তাতে আপোনাৰ যিটো আৰ্মি পাব্লিক স্কুল বাছিষ্টা যিটো পে'বল এট ফ্ৰম যিকোনো নেশ্যনেলাইজ যিখিনি নেশ্যনেলাইজ বেংক আছে তাতে আপুনি যাই কিনে ডিমাণ্ড ড্ৰাফ্টৰ থ্ৰু আপোনাৰ পে'মেণ্টখিনি আপুনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাই লওক এইটো পোষ্টত আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব আৰু ফৰ্মটো আপুনি অফিচিয়েল ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰে। লগতে আপুনি যদি বিচাৰে জব এলাৰ্ট এছকে পৰ্টেলত ফৰ্মৰ ছেকশ্যনত যাই কিনে আপুনি ফৰ্মটো ডাউনলোড কৰিব পাৰিব আৰু তাৰপিছত আপুনি কেয়াৰফুলি ফৰ্মটো ফিল আপ কৰিব। যদি আপোনাৰ ফৰ্মটো ফিল আপ কৰোঁতে কিবা প্ৰব্লেম হৈছে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। লগত আপুনি এটাচ কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি এণ্ড আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ছাবমিট কৰিব যিটো ডেডলাইন দি আছে তাৰ আগতে। এতিয়া চাই লওক ছাবমিশ্যনৰ ম'ড দি আছে, আপুনি যদি বিচাৰে তাতে যিটো অফিচ আৱাৰ থাকে তাতে ভিজিট কৰি কিনে আপুনি হেণ্ড ছাবমিট কৰিব পাৰে, হেণ্ড টু হেণ্ড। লগতে আপোনাৰ যিটো ৰেজিষ্টাৰ নাই মানে এড্ৰেছ দি আছে পষ্টেল এড্ৰেছ তাতে আপুনি স্পীড পোষ্ট কৰি দিব পাৰে। পোষ্টেল এড্ৰেছ দি আছে আৰ্মি পাব্লিক স্কুল বাছিষ্টা য'ত অপজিট ৰাম মন্দিৰ দি আছে, বাছিষ্টাৰ নাম মন্দিৰ য'ত বাছিষ্টা গুৱাহাটী 781029 এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব। এইটো এড্ৰেছত আপুনি যদি বিচাৰে এপ্লিকেশ্যনটো স্পীড পোষ্ট কৰি দিব পাৰে। এতিয়া চাই ল'ব তলতে দি আছে এপ্লিকেশ্যন চেণ্ড থ্ৰু দ্য মেইল উইল নট বি একচেপ্টেবল, যদি আপুনি মেইলৰ থ্ৰু আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰি আছে দেন এইটো একচেপ্টেবল নহ'ব। এতিয়া চাই ল'ব ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে, য'ত আপোনাৰ লাষ্ট ডেটটো দিছে আপোনাৰ এপ্লিকেশ্যনটো 6 জুন 2026 লৈকে লাষ্ট আপুনি ছাবমিট কৰিব পাৰিব।
সিলেকশন যেটো প্রসেস দিয়া আছে আপনার ইন্টারভিউ হবো নেক্সট আপনার টিচিং স্কিল টেস্ট হবো কম্পিউটার প্রফিসিয়েন্সি টেস্ট হবো রিপোর্টিং টাইম ইয়াতে 8 দিয়া আছে যদিও আপোনাক ইনফর্ম করা হবো আপনি যেতিয়া সিলেক্টেড হবো তাতে আপোনাক ইন্টাৰভিউৰ কাৰণে মাতাৰ কাৰণে ইয়াতে কল কৰিব আৰু যেতিয়া আপুনি মেইল আইডি তাতে ফিল আপ কৰি দিব এপ্লাই কৰোতে এইটো মেইল আইডিত আপোনাক ইনফৰ্ম কৰি দিয়া হ'ব এতিয়া চাই লওক কি কি ডকুমেন্টস ৰিকোয়াৰ হ'ব আপুনি এইটো বস্তুত এপ্লাই কৰোতে এপ্লিকেশন ফৰ্মটো আপুনি অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব আৰু নহলে আপুনি জব ৰাইডাৰ্সকে পৰ্টেলৰ পৰা ডাউনলোড কৰিব ডিমান্ড ড্ৰাফ্টটো আপুনি ৰেডি কৰিব এডিশনাল লগতে আপোনাৰ যিখিনি ডকুমেন্টস আছে সেইখিনি এটাচ কৰি ল'ব যদি আপোনাৰ এক্সপিৰিয়েন্স আছে ডকুমেন্টস খিনি তাতে আপুনি এটাচ কৰি দিব এজ প্রুফ খিনি দিব এইখিনি আপুনি ডকুমেন্টস তাতে এটাচ কৰি কিনে সেন্ড কৰি দিব হৈ যাব নেক্সট হ'ব আপোনাৰ কন্টাক্ট ডিটেইলস খিনি দিয়া আছে এটা ফোন নাম্বার আপুনি যদি বিচাৰে তে কল কৰি কিনে ইনফর্ম কৰিব পাৰে কিবা ইনফরমেশন লাগা হলে মেইল আইডি দিয়া আছে কিবা ইনফরমেশন লাগিলে আপুনি তাতে মেইল কৰি দিব পাৰিব লগতে অফিচিয়েল ওয়েবসাইট আছে আপুনি যদি বিচাৰে কিবা আপডেট হোৱা কাৰণে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো